নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাই আজিৰ সেশনটো আমি ষ্টাৰ্ট কৰিম। আজিৰ সেশনত আমি কিছুমান কুৱেশ্যন লৈছো, যি কুৱেশ্যনবোৰ আমাৰ মৰমৰ ষ্টুডেণ্ট আৰু মোৰ এজন মৰমৰ ভাইটি আছে প্ৰণৱ বুলি নাম। তেওঁ এইজ প্ৰব্লেমৰ কেইটামান কুৱেশ্যন মোক সুধিছিল, এই কুৱেশ্যন কেইটাৰ ৰিপ্লাই দি আছো আৰু মোষ্ট ইম্পৰ্টেণ্ট বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো। আৰু মোৰ ষ্টুডেণ্ট কেইজনে কেইটামান কুৱেশ্যন পঠিয়াইছিলে। মোৰ চেপ্টাৰ হৈছে আপোনাৰ ডিসকাউন্টৰ পৰা, ঠিক আছে। তো আমি সকলোবোৰ কুৱেশ্যনৰ ইয়াত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আহক আমি ষ্টাৰ্ট কৰি আছো। যদি আপুনি নতুন আৰু প্ৰথমবাৰ এই ভিডিঅ'খন চাই আছে আৰু মেথছৰ ট্ৰিক্সবোৰ আপুনি শিকিব লাগে, তেন্তে আমাৰ লগত থাকক। আমাৰ এই ভিডিঅ'ৰ তলত এটা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটন পাব। এই বটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা এটা বেল আইকন পাব, জাননী ঘণ্টি, এইটো অন কৰি দিব, কিয়নো বহুতে এই বেলটো অন কৰা নাই, সেইকাৰণে নটিফিকেশ্যন নাযায়। আপুনি এই বেলটো অন কৰি দিলে কি হ'ব, আপোনাৰ পৰৱৰ্তী যিবোৰ ভিডিঅ' আমি আপলোড দিম প্ৰতিটো জাননী আপুনি পাই থাকিব আৰু কন্টিনিউ ভিডিঅ' চাব পাৰিব। তো আহক আমি প্ৰথম কুৱেশ্যনটো লৈছো। এয়া চাওক কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1টো আপোনালোকে ইংলিছখিনি দিয়া আছে, আপোনালোকে পঢ়ি ল'ব আৰু অসমীয়াখিনি আমি কৈ আছো। অসমীয়াত হৈছে আপোনাৰ অতুল তেওঁৰ খুৰাকৰ বৰ্তমান বয়সৰ কি হ'ল, বয়সৰ পৰা আপোনাৰ 30 বছৰৰ সৰু হয়, ঠিক আছে। কিন্তু 5 বছৰ আগত অতুলৰ বয়সটো তেওঁৰ খুৰাকৰ বয়সৰ 4/1 আছিল, ঠিক আছে। তো আপোনাক সুধিছে অতুলৰ খুৰাকৰ বৰ্তমানৰ পৰা আৰু 5 বছৰ পিছত বয়স কিমান হ'ব, এইখিনি কৈছে, ঠিক আছে। তো প্ৰথমে আমি বেসিকখিনি ইয়াত আলোচনা কৰি আছো। চাওক বেসিক আমি ধৰি লৈছো, আমি ট্ৰিক্সত পিছত কম, আমি প্ৰথম অংকটো বেসিকত বুজাই দিওঁ। লেট প্ৰেজেন্ট এজ অফ আংকেল, মানে খুৰাকৰ আমি বৰ্তমান বয়সটো x ধৰি লৈছো আৰু অতুলৰ বৰ্তমান বয়সটো কি হ'ব, যদি খুৰাকৰ x হয়, যেহেতু অতুল 30 বছৰৰ সৰু হয়, তেন্তে x - 30 হ'ব, x - 30, ঠিক আছে। আৰু 5 বছৰ আগত যদি আমি হিসাব কৰো তেওঁলোকৰ বয়স, তে কি হ'ব, মানে 5 বছৰ আগত মানে আংকেল মানে খুৰাকৰ বয়স কি হ'ব আপোনাৰ x - 5 হ'ব 5 বছৰ আগত। আৰু অতুলৰ কি হ'ব, ইয়াততো x - 30 আছেই আৰু 5 বছৰ কমি যাব, সেইকাৰণে আমি কি কৰিছো x - 30 - 5 লিখিছো, ঠিক আছে। তো ক্যালকুলেশন কৰি কি হ'ল আপোনাৰ 35, x - 35 হৈছে আপোনাৰ কাৰ, অতুলৰ 5 বছৰ আগৰ বয়স, ঠিক আছে। এতিয়া প্ৰশ্নমতে কি কৈছে চাওক, প্ৰশ্নমতে কৈছে আপোনাৰ মানে 5 বছৰ যিটো বয়স আছিলে, 5 বছৰ আগত যি বয়সটো আছিলে খুৰাকৰ, ইয়াৰ 4/1 কি হয়, মানে আপোনাৰ অতুলৰ বয়স হয়। তো আমি x - 5 মানে ইনটু 1/4 কৰি দিছো, ঠিক আছে, 1/4 কৰি দিছো। ইফালে আপোনাৰ আমি অতুলৰ বয়সটো লিখি দিছো, ইফালে খুৰাকৰ বয়সটো লিখিছো, ঠিক আছে। তাৰপিছত আমি যেতিয়া ইয়াত কি কৰিম, 1 আমি এই ব্ৰেকেটখিনি ইনটু কৰিলে কি হ'ব, x - 5 হ'ব আৰু তলত এই 4টো থাকি যাব, তলত 4। তাৰপিছত ইয়াত আছে x - 35, আমি x - 35 লিখিছো। তাৰপিছত আমি কি কৰিলো, বজ্ৰগুণন কৰি দিলো, ঠিক আছে। ইয়াত মনে মনে এটা 1 আছে, তো এইখিনি আমি 4 লগত ইনটু কৰিলো, কি হ'ল 4x আৰু 4 35 গুণ কিমান হ'ব আপোনাৰ 140। তাৰপিছত এইখিনি ইয়াত 1ৰ লগত গুণ কৰিলে সেম একেই থাকে, আমি গুণ কৰিলো। তাৰপিছত x খিনি আমি এই x টো ইফালে বৰ্ডাৰ পাৰ কৰি দিলো, কি হ'ব মাইনাস হৈ যাব, আৰু 142 মাইনাস আছে, বৰ্ডাৰ পাৰ কৰিলে প্লাস হৈ যাব, তো প্লাস হৈ গ'ল, এইফালে মাইনাস এই 5টো। তাৰপিছত 3x = কি হয় 135, x = 135/3 কাটিলে আমি কি পাম 45। এই 45টো কি হয় xৰ ভ্যালু, ঠিক আছে। x আমি কাৰ ধৰিছিলো, ইয়াত আমি আংকেলৰ বৰ্তমান বয়সটো আমি ধৰিছিলো, খুৰাকৰ কি হ'ল বৰ্তমান বয়সটো কি হয় x, তাৰ মানে বৰ্তমান বয়স আমি কি পালো, খুৰাৰ বয়সটো বৰ্তমান 45 আছে। আপোনাক সুধিছে কি, আপোনাক সুধিছে বৰ্তমানৰ পৰা আৰু 5 বছৰ পিছত কিমান বয়স হ'ব, 5 বছৰ পিছত আফটাৰ 5 ইয়াৰ্স, তাৰ মানে বৰ্তমান 45 আছে আৰু 5 বছৰ পিছত কি হ'ব, 5 বছৰ প্লাস হ'ব, কি হ'ব আপোনাৰ বয়সটো হ'ব আপোনাৰ 50, ঠিক আছে। আহক আমি এতিয়া ট্ৰিক্সত কেনেকৈ কৰিম, ইমানখিনি আমাৰ দৰকাৰ নাই। এই বেসিকত যদি আমি অংক কৰিবলৈ যাওঁ, তেন্তে কমসে কম ইয়াত 5-7 মিনিট লাগি যাব। 5-7 সেকেন্ডত আমি কেনেকৈ কৰিম, সেইটো ট্ৰিক্সত আমি গোটেইবোৰ অংক আলোচনা কৰিম, ঠিক আছে। প্ৰথমে আপুনি চাওক, ইয়াত দিয়া আছে অতুল আৰু আংকেলৰ ৰেশিঅ' ডিফাৰেন্স কিমান, ঠিক আছে। ৰেশিঅ' হৈছে আপোনাৰ 1:4, তাৰ মানে 1/4 কি হয়, 1/4 1, মানে ৰেশিঅ'ত আমি কনভাৰ্ট কৰিলে কি হ'ব 1:4 হ'ব, ঠিক আছে। এইটো হ'ল আপোনাৰ 5 বছৰ কি হয় আগৰ ৰেশিঅ' এইটো, ঠিক আছে। এই ৰেশিঅ'টো 5 বছৰ আগত কি আছিলে, মানে আংকেলৰ পৰা অতুল মানে 4/1 আছিল, ঠিক আছে। এতিয়া মন কৰক, ইয়াত আছে আপোনাৰ অৰিজিনেলি বয়সৰ ডিফাৰেন্স কিমান। অৰিজিনেলি হৈছে আপোনাৰ অতুল আৰু আংকেলৰ অৰিজিনেলি বয়সৰ ডিফাৰেন্স হৈছে
30 বছৰৰ সৰু ঠিক আছে মানে আঙ্কেলৰ পৰা 30 ইয়াৰ্স সৰু আছে ঠিক আছে 30 ইয়াৰ্স সৰু আছে অৰ্থাৎ যদি 5 বছৰ আগত যদি অতুল মানে আঙ্কেলৰ পৰা 30 বছৰ সৰু আছিল বৰ্তমানো আঙ্কেলৰ পৰা 30 বছৰে সৰু হ'ব আৰু 50 বছৰ পিছত হলেও এই ডিফাৰেন্সটো সেম একে থাকিব মানে 30 বছৰ সৰু থাকিব কেনেকৈ ধৰক আপোনাৰ এক্সাম্পল লৈছো ধৰক আপোনাৰ ভাইটি আপোনাৰ পৰা 5 বছৰৰ সৰু আপোনাৰ ভাইটি আপোনাৰ পৰা 5 বছৰৰ সৰু বৰ্তমান কিন্তু 25 বছৰৰ পিছত গৈ কি হ'ব আপোনাৰ ভাইটি আপোনাৰ পৰা 5 বছৰৰেই সৰু হ'ব ঠিক আছে আৰু যদি 10 বছৰ আগৰ পৰা হিসাব 10 বছৰ আগৰ হিসাবটো আপুনি ক্যালকুলেশন কৰে তেন্তে আপনার পৰা আপনার সৰু ভাইটি 5 বছৰে ডিফারেন্স হ'ব গতিকে ডিফারেন্স ভ্যালুটো আপনার ভবিষ্যৎ অতীত কোনো কথা নাই একে থাকে তো ইয়াত চাওক এতিয়া যদি ডিফারেন্সটো অৰিজিনালি বয়সৰ ডিফারেন্স 30 অৰিজিনালি ৰেশিওৰ ডিফারেন্স কিমান 1 আৰু 4 ইয়াৰ ডিফারেন্স কিমান ইয়াত 3 ডিফারেন্স আছে 1 আৰু 4 আছে ডিফারেন্সটো কিমান 3 আছে তো ৰেশিওৰ ডিফারেন্স হল আপনার 3 বয়সৰ ডিফারেন্স হল আপনার 30 তো 1 রেশিও ইজ ইকুয়াল টু কি হ'ব আপনার 10 হ'ব 10 হ'ব 3 is equal to 30 হয় 1 is equal to কিমান হ'ব 10 হ'ব তো সেই মতে অতুলৰ বয়স কি হ'ব 1 ৰেশিও মানে অতুল কি হ'ব অতুল আপোনাৰ 1 ৰেশিও আছে 1 ৰেশিও is equal to 10 ঠিক আছে 10 আৰু আঙ্কেলৰ কি আছে 4 ৰেশিও আছে 4 ৰেশিও is equal to 4 গুণ কিমান হ'ব 4 গুণ আঙ্কেলৰ হ'ব 40 বছৰ এটো কেতিয়া হিসাব 5 বছৰ আগৰ তো 5 বছৰ আগত যদি আমাৰ আঙ্কেলৰ কি আছিল 40 আছিল তো 5 বছৰ মানে বৰ্তমান কিমান আছে এটো 5 বছৰ বৰ্তমানৰ পৰা 5 বছৰ আগৰ হিসাব ঠিক আছে তো বৰ্তমানৰ পৰা যদি 5 বছৰ আগত 40 আছিল বৰ্তমান তেওঁৰ বয়স আছে আপোনাৰ কিমান হ'ব আপোনাৰ 45 বৰ্তমান এওৰ বয়স আছে 45 কিন্তু আপোনাৰ প্ৰশ্ন কি সুধিছে প্ৰশ্ন চাওক সুধিছে আপোনাক বৰ্তমানৰ পৰা আৰু 5 বছৰ পিছত গতিকে আপোনাৰ কি হ'ব উত্তৰটো হ'ব 45 প্লাস 5 কি হ'ব আপনার 50 ইয়ার্স আহ কোয়েশ্চন নাম্বার 2 লৈছো কোয়েশ্চন নাম্বার 2 হৈছে আপনার এজ অফ সতীশ কি কৈছে 40 ইয়ার্স আৰু ইয়াৰ কৈছে মদনৰ 7 ভাগৰ 4 ভাগ মদনৰ কি হয় 7 ভাগৰ 4 ভাগ হৈছে আপনার সতীশৰ বয়সটো মদনৰ 7 ভাগৰ 4 ভাগ আৰু কৈছে 2 নম্বৰ পয়েন্টটো দিছে আপনার মদন অজৰ কি হৈছে আপনার 50 বছৰ ডাঙৰ হয় অজৰ পৰা 50 বছৰ ডাঙৰ মদন ঠিক আছে তাৰ পিছত 50 বছৰ যদি ডাঙৰ হয় আৰু বিজয় কৈছে বিজয়ৰ বয়সটো কি হয় বিজয়ৰ বয়সটো আপনার অজয় আৰু ৰমেশৰ ঠিক মাজত আছে ঠিক মাজত যদি ৰমেশৰ বয়সটো যদি 30 হয় তেন্তে আপনার বিজয়ৰ বয়সটো কিমান আপোনাক সুধিছে তো যদি ইয়াত মন কৰক যদি 36 যদি কি হয় মদনৰ 7 ভাগৰ 4 ভাগ ইকুয়াল টু কি হয় 40 বছৰ অৰ্থাৎ 4 ভাগ হৈছে 40 বছৰ 4 ভাগ ইজ ইকুয়াল টু যদি আপনার 40 বছৰ হয় তে মদনৰ বয়সটো 7 ভাগ হ'ব 7 ভাগৰ 4 ভাগ 36 তেন্তে 7 ভাগ ইজ ইকুয়াল টু কিমান হ'ব 70 হ'ব ঠিক আছে যদি 70 হয় মদনৰ বয়সটো তেন্তে মদন আকৌ অজৰ পৰা 50 বছৰ ডাঙৰ মদন আকৌ অজৰ পৰা 50 বছৰ যদি ডাঙৰ হয় তে অজৰ বয়সটো কিমান হ'ব অজৰ ইজ ইকুয়াল টু 70 মাইনাস আপোনাৰ 50 ইজ ইকুয়াল টু কি হ'ব ইজ ইকুয়াল টু 20 বছৰ অজৰ তো আমি অজৰটো পালো অজৰ বয়সটো কি পালো 20 বছৰ আৰু ৰমেশৰ বয়সটো অলৰেডি দিয়া আছে 30 বছৰ আৰু সুধিছে বিজৰটো ক'ত আছে দুইজনৰ মাজত আছে ঠিক আছে এই কাৰণে আমি দুটা যোগ কৰি ভাগ কৰি দিম যোগ কৰিলে কি হয় 50 ৰ 2 ভাগ কৰিলে আপোনাৰ কি হ'ব 50 ৰ 2 ভাগ কৰিলে আপোনাৰ 25 আপোনাৰ বিজৰ বয়সটো কি হ'ব আপোনাৰ 25 বছৰ উত্তৰ আহক আমি কোয়েশ্চন নাম্বার 3 লৈছো কোয়েশ্চন নাম্বার 3 টো চাওক মানে মেইন কথা হৈছে আপনি যদি প্ৰশ্নটো বুজি পায় তেন্তে আপনি উত্তৰ শর্ট ট্রিক্সত কৰিব পাৰিব ঠিক আছে মেইন কথা হৈছে আপনি প্ৰশ্নটো বুজিব লাগিব আৰু আপোনালোকে জানেই মই ট্রিক্সত অংক কৰো উইদিন সেকেন্ডত উইদিন 5-10 সেকেন্ডৰ ভিতৰত আমি কেনেকৈ অংক কৰিব লাগে এইবোৰ আমি শিকাও আৰু বেসিকটো প্ৰথম কোয়েশ্চনটো আমি দিও কিয়নো বেসিকটো আপোনালোকে গম পাব লাগে যে বেসিকত কৰিলে কিমান সময় লাগে আৰু আজিকালি এন্ট্রান্সত যদি আপোনালোকে বেসিকৰ সহায় লয় তেন্তে আপনি গণিতত কেতিয়াও পাস কৰিব নোৱাৰিব ঠিক আছে গণিত পাস নকৰা মানে কি আপনি এন্ট্রান্স পাস কৰিব নোৱাৰে সেইকাৰণে আমি ট্রিক্সত আলোচনা কৰিম ঠিক আছে আৰু ট্রিক্স আলোচনা কৰাৰ আগত আপনি যদি প্ৰশ্ন বুজি নাপায় তেন্তে আপোনাৰ
সকলো বেকাৰ তো ইয়াত কৈছে আপোনাৰ কোৱেশ্চন নম্বৰ 3 টো চাওক ইয়াত কৈছে আপোনাৰ গুলজাৰ এজন ব্যক্তি তেওঁৰ নাতি হৈছে অনুপ বয়সৰ ৰিলেশন হৈছে আপোনাৰ গুলজাৰৰ বয়সৰ পৰা 6 বছৰ মানে মাইনাস কৰাৰ পিছত কমাই দিয়াৰ পিছত যি বয়সটো আপোনাৰ ৰিমাইন্ডাৰ থাকে এই বয়সটো যদি 18 ভাগ কৰে 18 ভাগত ভাগ কৰি দিলে এটা ভাগত যি বয়সটো হয় এটো অনুপৰ বয়সটো হয় নাতিৰ বয়সটো বৰাবৰ হয় ঠিক আছে এতিয়া আকৌ কৈছে আপোনাৰ অনুপ মহেশৰ পৰা 2 বছৰৰ কি হয় 2 বছৰৰ সৰু হয় মহেশৰ বয়সটো দিয়া আছে আপোনাৰ 5 বছৰ তেন্তে আপোনাক সুধিছে মানে কাৰ বয়সটো সুধিছে আপোনাৰ তেন্তে আপোনাক সুধিছে গুলজাৰৰ বয়সটো কিমান ঠিক আছে মানে ককাকৰ বয়সটো কি হ'ব ঠিক আছে গুলজাৰৰ বয়সটো কি আপোনাক সুধিছে তো গুলজাৰৰ বৰ্তমান বয়সটো আমি পিছত আলোচনা কৰিম এতিয়া চাওক আমি মেইন পইণ্টটো ট্ৰিক্সত আলোচনা কৰিব হলে মেইন পইণ্টটো চাওক মহেশৰ বয়সটো কিমান দিয়া আছে মহেশৰ বয়সটো আছে আপোনাৰ 5 বছৰ দিয়া আছে ঠিক আছে আৰু অজৰ বয়সটো 2 বছৰ কম অজয় নহয় অনুপৰ বয়সটো কি 2 বছৰ কম অনুপৰ বয়সটো মহেশৰ পৰা 2 বছৰ কম হলে কি হ'ব 3 বছৰ অজৰ বয়সটো 3 বছৰ এতিয়া চাওক এতিয়া আপোনাৰ ইয়াত মন কৰক যেহেতু মানে কৈছে আপোনাৰ 6 বছৰ গুলজাৰৰ বয়সটো যে আছে গুলজাৰৰ বয়সটো ধৰক এইখিনি মানে 6 বছৰ কমাই দিয়াৰ পিছত যি বয়সটো থাকে এটো 18 ভাগ কৰিব লাগে ঠিক আছে 18 ভাগ কৰি এটা ভাগ হৈছে আপোনাৰ অনুপৰ বয়সটো তো আমি ধৰক এটো 18 ভাগ কৰিছো মানে 6 বছৰ কমাই দিয়াৰ পিছত আমি 18 ভাগ কৰিলো 18 ভাগ কৰিলে এটা ভাগত কি হয় এটা ভাগত অনুপৰ বয়সটো আৰু অনুপৰ বয়সটো আমি পাই গলো অলৰেডি এটা ভাগত 3 আছে তে 3 যদি থাকে তে 18টা ভাগত কিমান আছে 18টা ভাগত আপোনাৰ টোটাল 18টা ভাগত আপোনাৰ কি থাকিব ককাকৰ বয়সটো 18 ভাগ প্লাস 6 বছৰ কমাই দিয়াৰ পিছত তে 6 বছৰটো প্লাস হ'ব এই 6 বছৰ প্লাস তেন্তে 3 18 গুণ কিমান 54 প্লাস 6 কি হ'ব আপোনাৰ ককাকৰ বয়সটো হ'ব আপোনাৰ 60 বছৰ ঠিক আছে গুলজাৰৰ বয়সটো কিমান হ'ব 60 বছৰ আহক কোৱেশ্চন নম্বৰ 4 কৈছে এর বয়স বীর বয়সৰ 5 গুণ মানে 6 বছৰ আগত এর বয়স বীর বয়সৰ 5 গুণ হয় আৰু বীর বয়সটো হৈছে সি এর 7 ভাগৰ 3 ভাগ সিৰ বৰ্তমান বয়সৰ 7 ভাগৰ 3 ভাগ এতিয়া এ আকৌ কি কৈছে আপোনাৰ 3 বছৰ ডাঙৰ কাৰ পৰা ডিৰ পৰা এ আকৌ 3 বছৰ ডাঙৰ ডিৰ পৰা ডিৰ বৰ্তমান বয়স হৈছে বীর 2 গুণ তেন্তে আপোনাৰ সিৰ বয়সটো কিমান ঠিক আছে তো সিৰ বয়স সুধিছে আমি মানে এটো এই অংকটো আমি ডাইৰেক্ট অপচনৰ পৰা কৰি লম বেসিকত কলে বহুত ডাঙৰ হ'ব তো আমি অপচনৰ পৰা ট্ৰিক্সত কৰিম ট্ৰিক্সটো কেনেকৈ চাওক ইয়াত কৈছে বীর বয়সটো এটা কথা আছে ইয়াত 7 ভাগৰ 3 ভাগ তাৰ সিৰ বয়সৰ 7 ভাগৰ 3 ভাগ তো 7 ভাগৰ যদি 3 ভাগ যদি বীর হয় তে সির 7 ভাগ হ'ব বীর 3 ভাগ সির 7 ভাগ তো হবই লাগিব তো 7 ভাগ যদি হয় তেন্তে এই মানে সির যি বয়সটো ইয়াত দিয়া আছে চাৰিটাৰ ভিতৰত যিকোনোটা বয়সটো হবই মানে সির উত্তৰটো যেহেতু সির বয়সটো আপোনাক সুধিছে তেন্তে ইয়াত চাওক যদি 7 ভাগৰ 3 ভাগ বীর বয়সটো হয় মানে সির বয়সটো 7 ভাগ হ'ব পৰাকৈ বয়সটো হ'ব লাগিব মানে সির যি বয়সটো ইয়াত দিয়া আছে এই বয়সটো 7ৰে কমপ্লিট হৰণ হ'ব লাগিব তো তেনেকুৱা যদি হয় তেন্তে আপুনি প্ৰথমেই কি কৰিব এই বি অপশন সি অপশন ক্যান্সেল মানে এই দুটা 7 ভাগ আমি কৰিব নোৱাৰি কমপ্লিট 7 ভাগ নহয় 21টো হ'ব 28টো হ'ব গতিকে যদি 21টো আমি ধৰি লৈছো এই ক্ষেত্ৰত আমি 21টো ধৰি লৈছো কাৰ বয়স সির যদি সির যদি বয়স 21 হয় তেন্তে 7 ভাগৰ 3 ভাগ বীর বয়স কিমান হ'ব বীর বয়স আমি ইয়াত 21 ধৰি লৈছো তেন্তে 7 কাটিলে কি হ'ব 3 7 গুণ 21 3 3 গুণ 9 অৰ্থাৎ আমি বীর বয়সটো কি পাইছো 9 বছৰ মানে 9 বছৰ যদি 9 বছৰ বীর পাইছো আকৌ কৈছে বীর দুগুণ হৈছে ডি ইজ ইকুয়াল টু বীর বয়সৰ 2 টাইমস 2 গুণ তেন্তে কি হ'ব আপোনাৰ হ'ব ইয়াত কি হ'ব 18 হ'ব ঠিক আছে এইখিনি বুজি পালে তো ডিৰ বয়সটো 18 আকৌ কৈছে ডিৰ পৰা এ 3 বছৰ ডাঙৰ ডিৰ পৰা এ 3 বছৰ ডাঙৰ তেন্তে 18 প্লাস 3 কিমান হ'ব 21 বছৰ হ'ব এৰ বয়স ঠিক আছে এতিয়া লজিকটো চাওক এতিয়া লজিকটো কৈছে 6 বছৰ আগত 6 ইয়ার্স এগো ঠিক আছে এগো 6 ইয়ার্স এগো কৈছে এ কিমান
মানে মানে 5 গুণ এর বয়সটো বিৰ বয়সৰ কি হয় 5 গুণ ঠিক আছে 5 গুণ তো ইয়াত যদি 6 বছৰ আগত যদি 6 বছৰ আগত হলে এর বয়সটো কিমান 6 বছৰ ইয়াত এর বয়সটো 21 যদি হয় তো 6 বছৰ আগত যেতি আমি যাম এর বয়সটো হ'ব আপোনাৰ কি হ'ব 15 বছৰ আৰু বিৰ বয়স আছে এনে টু 9 কিন্তু 6 বছৰ আগত যেতি যাম কি হ'ব বিৰ বয়সটো কিমান হ'ব 3 তো 3 এর কেই গুণ হয় 5 গুণ হয় ঠিক আছে 5 গুণ হয় আৰু ইয়াত লজিকত দিয়া আছে প্ৰশ্নত a is equal to আপনার 5 টাইম অফ b 6 বছর আগত গতিকে আমার লজিকটো মিলি গল আপনার উত্তরটো কি হবে অপশন নাম্বার এ আপনার কারেক্ট হবো মানে 21 হবো আপনার বয়সটো 28 হলে নহব 21 লজিক মিলি গৈছে যদি আপনার উত্তরটো হৈ গল তো কিছুমান অঙ্ক আমার আছে আমি কি কৰিম মানে অপশনৰ পৰা ট্রাই কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক এই কোৱেশ্চনটো আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত কোনোবা মৰমৰ ষ্টুডেন্টে মোক খুদিছিল নাম দিয়া নাই তো এইটো আমি দি আছো কৈছে দ্য মার্ক প্রাইস অফ এ ক্লক rupees 3,200 ঠিক আছে if is to be sold at rupees 2,448 at two successive discount if the first discount is 10% then second discount is তার মানে কইছে আপনার এটা বস্তু মার্ক প্রাইস কি হইছে মার্ক প্রাইস আপনার 3,200 টাকা আৰু সেল প্রাইস হইছে আপনার ইয়াত লিখিম সেল প্রাইস হইছে আপনার কি ইয়াত দিয়া আছে 2448 ঠিক আছে কিন্তু ডিসকাউন্ট দুটা দিয়া আছে ঠিক আছে ডিসকাউন্ট দুটা প্রথম ডিসকাউন্ট টু 10% দিয়া আছে 10% ঠিক আছে কিন্তু দ্বিতীয় ডিসকাউন্ট টু কিমান আপনাক দিছে কিমান পার্সেন্টেজ ঠিক আছে তো এই ক্ষেত্রে আমি ট্রিক্সত কেনে কৰিম এটু চাও যেহেতু মার্ক প্রাইস কিমান আছে ইয়াত 3,200 টাকা 3,200 টাকা 10% ডিসকাউন্ট অলরেডি প্রথম ডিসকাউন্টটো কি হল 10% দিয়া হইছে ঠিক আছে তাৰ পিছত হল তো সেকেন্ড যেটো ডিসকাউন্ট হয় সেকেন্ড ডিসকাউন্টটো আমি কি মানে কিমান পার্সেন্ট দিলে আমি এই সেল প্রাইসটো পাও ঠিক আছে তো আমি ইয়াত ফার্স্ট ডিসকাউন্টটো চাই লও কিমান 10% যদি 10% ফার্স্ট ডিসকাউন্ট দিছে তেন্তে ইয়াৰ সেল প্রাইস কি হ'ব মার্ক প্রাইসটো 3200 ঠিক আছে 3200 তো 3200 তো সেল প্রাইস কিমান হ'ব মানে 100 টাকার বস্তুটো 10 যেহেতু 10% ডিসকাউন্ট দিয়া আছে অলরেডি 100 টাকার বস্তুটো কিমান সেল কৰিছে 90 টাকা আৰু 100 টাকাৰ ভিতৰত 90 টাকা সেল কৰিছে তো 3200 টাকাৰ ভিতৰত কিমান হ'ব তো এটু কাটি দিম দুটা জিরো তো এতিয়া আমি কাটি দিলে তাৰ পিছত আমি মানে 10% তো ডিসকাউন্ট আমি দি দিলো ফার্স্ট ডিসকাউন্ট দিয়াৰ পিছত আমি কিমান হয় এটু ক্যালকুলেশন কৰিম 0 টা থাকিব 9 দুগুণ 18 8 হাতত আপোনাৰ 1 3 গুণ 27 28 ঠিক আছে মানে 2,880 টাকা ফার্স্ট ডিসকাউন্টৰ পিছত এতিয়া এই টকাটোৰ পিছত কি হয় এই টকাটো হে সেল হৈছে সেল মানে লাস্টত এই টকাটো মানে 2,448 টাকাত সেল হৈছে কিন্তু ফার্স্ট ডিসকাউন্ট দিয়াৰ পিছত ইয়াৰ মার্ক প্রাইসটো মানে সেল প্রাইসটো 2,880 টাকা আছে তো ইয়াৰ এই 2,080 টাকাৰ বস্তুটো যেতিয়া আমি 2,448 টাকা বেছি দিম তো আমি কিমান টোটাল কিমান আমি হেৰি পালো ডিসকাউন্ট পালো এইটো আমি উলিয়াই লম মাইনাস কৰি দিম ঠিক আছে 2448 মাইনাস কৰি দিলে কি হ'ব আপোনাৰ 2 তাৰ পিছত 3 4 মানে 432 টাকা টোটাল ডিসকাউন্ট পাইছে ঠিক আছে এই ইয়াত আমি টোটাল মানে টাকা কিমান পালো 432 টাকা ডিসকাউন্ট হৈছে কিমান টাকাৰ ভিতৰত 2,800 টাকাৰ ভিতৰত 880 টাকাৰ ভিতৰত তো 2,880 টাকাৰ ভিতৰত টোটাল ডিসকাউন্ট পাইছে কিমান 432 টাকা এতিয়া পার্সেন্টেজ ডিসকাউন্ট কেমন হ'ব পার্সেন্টেজ হলে 100 টা লগাই দিব তাৰ পিছত ইয়াত কাটি দিয়ক এটা 0 2 এৰে কাটি দিয়ক 5 দুগুণ 2 2 এৰে কাটি দিলে 144 এই 144 আকৌ ইয়াত তিনিবাৰ দিলে 432 হয় ঠিক আছে 432 তো এই দুটা ইনটু কৰিলে কি হয় 15 তো আপোনাৰ সেকেন্ড ডিসকাউন্টটো কি আছিল 15% এইটো হল আপোনাৰ आंसर এয়া চাওক নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ এজন ব্যক্তি এটা ঘড়ী বিক্ৰী কৰিছে কিমান 5% ডিসকাউন্টত 5% ডিসকাউন্ট দি বিক্ৰী কৰাৰ পিছতো তেওঁৰ কিমান লাভ হৈছে 23.5% লাভ হৈছে যদি তেওঁ এই ডিসকাউন্ট খিনি নিদিয়া হলে হেতেন তেন্তে তেওঁ কিমান লাভ কৰিব পাৰিলে হয় ঠিক আছে কিমান পার্সেন্টেজ লাভ হলে হয় এই ধৰণৰ কোৱেশ্চনটো হয় তো ইয়াত চাওক আমি ধৰি লৈছো
আমি ঘড়ীটোৰ কিনা দাম হয় 100 টকা দি তেওঁ কিনিছিল ঠিক আছে আমি ট্ৰিক্সত কৰিম কিন্তু 100 টকা দি কিনিছিল তো 100 টকা দি কিনিলে তো কিমান লাভ কৰিছে 23.5% 23.5% লাভ কৰিছে মানে 100 টকাৰ বস্তুটো যদি 23% লাভ কৰিছে মানে কিমান বিক্ৰী কৰিছে কিমান 123 টকা মানে 50 পইচা ঠিক আছে এইখিনি বিক্ৰী অলৰেডি কি কৰিলে সেল প্ৰাইস তাৰ ঠিক আছে 100 টকাৰ বস্তুটো ইমান পার্সেন্টেজ লাভ কৰি বিক্ৰী কৰিলে কিমান এই টকাত 123 টকা 50 পইচা ঠিক আছে আকৌ ইফালে কথা এটা দিয়া আছে মানে 5% ডিসকাউন্ট ঠিক আছে 5% ডিসকাউন্ট 5% যদি ডিসকাউন্ট হয় 100 টকাৰ বস্তুটো ডিসকাউন্ট কিমান 95 100 টকা মানে ডিসকাউন্ট দিয়াৰ পিছত 5% 100 টকাৰ বস্তুটো যদি 5% ডিসকাউন্ট দিয়েতে ইয়াৰ অৰিজিনাল কি হ'ব ডিসকাউন্ট প্ৰাইসটো কি হ'ব আপোনাৰ 95 টকা ঠিক আছে 95% is equal to কি হয় আপনার 123 যেহেতু ইফালে 5% ডিসকাউন্ট দি মানে 5% কমাই দিয়াৰ পিছত আপনার ইফালে বিকি হল 123 টকা যদি এই 5% খিনি নিদিয়া হলেতেন মানে 100% যদি মানে যদি আপনার 5% ডিসকাউন্ট নিদিলে হয় 95 নহলে হয় তো ইয়াত 100% যদি রাখিলে হয় মানে ডিসকাউন্ট নিদিলে কি হ'ব 95 এর ভ্যালু যদি এইখিনি হয় 100% এর ভ্যালু কি হ'ব অলরেডি 123 by 95 হবো ঠিক আছে 95 into 100% 100 তো আমি এতিয়া কি কৰিম এটো আপুনি কাটি দিয়ক ডাইরেক্ট 5 ৰে কাটি দিলে 5 20 গুণ 100 5 19 গুণ 95 ও এই 19 ৰে আমি কি কৰিম এই দুটা গুণ কৰি দিম ঠিক আছে গুণ কৰিলে কি হয় yes 1200 ধৰক 1235 আছে ঠিক আছে তো ইয়াত কি হ'ব 2 এৰে গুণ কৰিলে এই 2 এৰে গুণ কৰিলে আপোনাৰ 1235 2470 হ'ব ঠিক আছে আৰু এটা 0 এই পয়েন্টৰ বাবদ এটা 0 গুছি যাব তো এইফালে আপোনাৰ থাকিলে 19 ইয়াৰ 19 ৰে হৰণ কৰিলে কি পাব আপুনি 19 ৰে হৰণ কৰিলে আপোনাৰ উত্তৰটো হ'ব আপোনাৰ প্ৰথমে একবাৰ দিয়ক 13 19 গুণ 147 হয় 30 হবে 130 ঠিক আছে তার মানে যদি 100% মানে ডিসকাউন্ট নিদিয়া হলেতেন 100% যদি আপনার প্রফিট মানে 100% যদি বিক্রি করিলে হতেন তেন্তে আপনার তোর এই 130 টাকা বস্তুটো মানে বিক্রি কৰিব পাৰিলে হয় ইয়াত 130 টাকাত বিকিছে তো ইয়াত 130 টাকা বিক্রি পাৰিলে হয় 100 টাকাৰ আমি কস্ট প্রাইসটো 100 টাকা ধৰিছিলো কিনা বস্তু মানে কিনা দাম 100 টাকা যদি আমি 100 টাকাত কিনে যদি আমি মানে ডিসকাউন্ট নিদিয়াকে আমি মানে বিক্রি কৰিলে হয় তেন্তে ইয়াত 130 টাকা আমি বেচিব পাৰিলে হয় তো আমাৰ লাভ কিমান হৈছে 100 টাকাৰ ভিতৰত 30 টাকা তাৰ মানে 30% আপোনাৰ কি হৈছে আপোনাৰ 30% প্ৰফিট হৈছে ঠিক আছে প্ৰফিট তো আশা কৰিছো বুজি পালে তো ইমানখিনি আমাৰ কোৱেৰিজ আছিলে কোৱেশ্চন আছিল আমাৰ ষ্টুডেন্ট হতৰ তো আজিৰ ভিডিঅ'ত ইমানে জয় আই অসম